সংবাদসেৱীলৈ প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি সমূহ অসমবাসীলৈ আপোনালোকৰ চেনেলৰ যোগেদি বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি গ্ৰাম্যাঞ্চলত ডুব হৈ থকা কৃষি সংস্কৃতি প্ৰতিভাত হোৱাৰ কাৰণে যিটো প্ৰচেষ্টা যে আজি পশ্চিম মেডাগাঁৱৰ যিটো ৰূপালী বৰ্ষ জয়ন্তী ৰঙালী বিহু সন্মিলন উদযাপন হৈ আছে, তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বৰ অসমৰ চিন্তা কৰা মহানসকলৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, জ্যোতিপ্ৰসাদ আগৰৱালা আৰু জ্যোতিপ্ৰসাদ ৰাভাৰ লগতে ডক্টৰ ভূপেন হাজৰিকা আদি মনীষীসকলৰ যিটো পৰিকল্পনা কৰা বৰ অসম, এই বৰ অসমৰ অন্তৰ্গত ভিন্ন জাতি জনগোষ্ঠী যি কৃষ্টি সংস্কৃতি তাৰে প্ৰতীক হিচাপে ইয়াতে প্ৰতিফলিত হোৱাৰ কাৰণে এই মেডাগাঁৱৰ প্ৰাজ্ঞ সমাজে যিটো সাংস্কৃতিক শোভাযাত্ৰা ইয়াতে উলিয়াইছে, তেওঁলোকৰ প্ৰচেষ্টা সফল হওক ইয়াতে কামনা কৰিছোঁ। আৰু সকলোলৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ, ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু এই আৰম্ভ হোৱা আগত বৰ্ষৰ কাৰণে সকলোৰে সমৃদ্ধি আশা কৰিছোঁ। সকলোৰে সুখৰ অধিকাৰী হওক। ধন্যবাদ। প্ৰথমবাৰৰ পৰা এনেকুৱা প্ৰয়াস এটা কৰিছে তেওঁলোকে। হয়, উৎসাহ। গতিকে ৰাইজে ইয়াৰ যোগেদি চেনেলৰ যোগেদি আমি সেৱা জনাইছোঁ আৰু আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ গ্ৰাম্যাঞ্চলত থোপ হৈ থকা কৃষি সংস্কৃতি বিকাশ কৰাৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা এতে উৎসাহ আৰু প্ৰেৰণা যোগাওক। আমিও তেওঁলোকৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিম মেধা ৰঙালী বিহু সন্মিলনৰ এইবাৰ আমাৰ ৰূপালী জয়ন্তী বৰ্ষ। আজি ৰূপালী জয়ন্তী বৰ্ষৰ আমাৰ কাৰ্যসূচী আমাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰা ইতিমধ্যে হৈ গ'ল। আমাৰ শুভাৰম্ভ কৰিছে আমাৰ অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ তথা বৰনগৰৰ সুসন্তান শোভানন্দ পাঠকদেৱে। আমি আমাৰ শোভাযাত্ৰাটো সুস্থিৰভাৱে আৰু শৃংখলাবদ্ধভাৱে চলাই নিয়াৰ কাৰণে যি প্ৰয়াস কৰিছোঁ, এই প্ৰয়াসত আমি সফল বুলিয়ে অনুভৱ কৰিছোঁ। আৰু আমাৰ আগন্তুক দুদিনৰ কাৰ্যসূচী বাকী আছে। কাইলৈ মুকলি বিহু আৰু পৰহিলৈ আমাৰ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা গীত মাতৰ পৰিৱেশন আছে, সাংস্কৃতিক সন্ধিয়া। আৰু এই ৰূপালী জয়ন্তী বৰ্ষত আমাক যিসকল ৰাইজে আহি আমাৰ সহায় সহযোগিতা কৰিলে, লগতে আপোনালোকৰ তৰফৰ পৰা আটাইকে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু এই চেগতে আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজলৈ আমাৰ বিহুৰ আৰু আন্তৰিক অভিনন্দন জনাইছোঁ। বিহুৰ শুভেচ্ছা তথা সকলোৰে শুভ হওক, মংগলময় হওক, এই কামনা কৰি সামৰণি।